পৰা ইয়াত আহি যাব আহিছে ইমান ডাঙৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰিয় কলিয়াপানীস্থিত চৌহদত নৱনিৰ্মিত শৈক্ষিক ভৱনৰ শুভ উদ্বোধন 2013 চনত অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু জন্মৰ সময়ৰ পৰা বহু অনিশ্চয়তাৰ মাজেৰে এই চেষ্টা কৰিছিল। আজি অসম মহিলা বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতি লাভ কৰিছে। আমাৰ 2020 চনত নতুন শিক্ষানীতি বিশ্ববিদ্যালয়খনে সফলতাৰে ৰূপায়ণ কৰিছে। 17টা বিভাগত 46টা শৈক্ষিক ডিগ্ৰীৰ পাঠ্যক্ৰম। আজি অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰায় 29 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শৈক্ষিক ভৱনৰ শুভ উদ্বোধন হ'ল। অনাগত দিনত এই বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আৰু পুঁজিৰ আবণ্টন কৰিব, যাতে সময়ৰ লগত খাপ খুৱাই এই বিশ্ববিদ্যালয়খনক আমি শক্তিশালী শিক্ষানুষ্ঠান হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ। মোক কৈছে, মই ডিচিক অলৰেডি ডাইভাৰশ্যনটো ঠিক কৰিব কৈছোঁ, তেওঁ কৰি দিব। মোৰ ফেচবুকত আছে, চাই ল'ব। ইয়াক আৰু ৰিপিট কৰিলে আপোনালোকে চলাব নোৱাৰিব। যিটো শব্দই ভাল লাগে আপোনালোকে কাটি ল'ব, হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।